নমস্কাৰ গাইজ, মই বিকাশ ব্লগাৰে আজি আকৌ নতুন এটা মিলক লৈ আহিলোঁ। আজিৰ কাহিনীত আকৌ ৰাতিপুৱাৰ ভাগত আৰম্ভ কৰিছোঁ দেই গাইজ। আজি আকৌ মই আইতাৰ লগত যাব ওলালোঁ মংগলদৈলৈ বুলি। অৱশ্যে গাইজ, আইতাই যিহেতু মাহেকৰ মূৰত পেঞ্চন এটা পায় আৰু এই পেঞ্চনটো আনিবৰ কাৰণে আজি আইতাই মোক লগ ধৰিলে। যিহেতু প্ৰত্যেক মাহতে দেউতাৰ লগত যায়, মানে আইতাৰ যিটো বয়স হৈছে আৰু গাও বেয়া, সেইকাৰণে লগত এটা অহাটো ইম্পৰ্টেণ্ট বুলি ভাবি কেনে মই ওলাই আহিলোঁ। আৰু আইতাৰ লগত আইতাৰ লগৰীও আহিছে দিয়কচোন গাইজ, চ' আপোনালোকে দেখিবই পাইছে। আৰু টাউনৰ মাজমজিয়াত থকা ইকো বেংকত সোমাই যাই দেখিলোঁ আজি ইমান এটা মানুহ নাই। অৱশ্যে গাইজ, এই বেংকৰ পৰা আইতাই পেঞ্চনটো পায়। আৰু ইকো বেংকত আহি কেনে ফৰ্মখন ফিল আপ কৰা হোৱাৰ পিছতে পইচাখিনি লৈ কেনে আমি আহিলোঁ অসম মেডিকেললৈ। আৰু অসম মেডিকেলত আহি কেনে দৰৱ এটা লৈ কেনে আমি আকৌ আহিলোঁ বজাৰলৈ। আৰু বজাৰত আহি কেনে আমাৰ লগত যে আহিছিল আইতাটো, আইতাৰ মানে এডাল বাতুলগুটি লাগে। আৰু বাতুলগুটি পাত মাত্ৰ 50 টকা লৈ কেনে আমি আহিলোঁ কাপিতালৰ দোকানলৈ। আৰু কাপিতালৰ দোকানত আহি কেনে কিবা কিবি বজাৰ কৰি লৈ আমি আকৌ আহিলোঁ চিধা হোটেল এখনলৈ। আৰু হোটেল এখন আহি কেনে তিনিজনে চাহ পৰঠা খাই কেনে আজি মিলকটো বিদায় মাগিলোঁ। চ' নেক্সট মিলকত লগ পাম, বাই।